ৰাস্তাৰ মাজত কেতিয়াও দেখি নোপোৱা এখন গাড়ী দেখা পালোঁ। এতিয়াও মোক কৰ্ণ বুলি মাতে। আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা সময় হৈছে 4:44 আৰু ঠাণ্ডা হৈছে 12 ডিগ্ৰী চেলচিয়াছ। আৰু মই এতিয়া আহি আছোঁ, ৰাতিপুৱাই ওলাইছোঁ গুৱাহাটীলৈ বুলি। আৰু এইখন হ'ল আমাৰ নৰ্থ লখিমপুৰ টাউনৰ মাজে মাজে মই আগবাঢ়িছোঁ। মানুহ নাই, গাড়ী কেৱল বহুত গাড়ীও নাই, দুখন এখন গাড়ী। তো এতিয়া কাৰণ বহুত ৰাতিপুৱা হৈ আছে আৰু ৰাতিপুৱাৰ নৰ্থ লখিমপুৰ টাউনখন এনেকুৱা হয় আৰু সকলোতে হয় বাৰু। দুপৰীয়া হোৱাৰ লগে লগে ইমান যান জঁট বাঢ়ে। তো এতিয়া কিন্তু এনেকুৱা লাগিছে যেন ৰাস্তাবোৰ বহুতেই ভাল আৰু দুপৰীয়া যেতিয়া যান জঁটবোৰ বাঢ়ে তেতিয়া এনেকুৱা লাগে যেন বহুত ঠেক টাউনখন আমাৰ। আৰু এয়া হ'ল লখিমপুৰৰ গণেশ মন্দিৰ, এয়া হ'ল দুৰ্গা মন্দিৰ আৰু এইফালে মই আহি মই পালোহি এতিয়া ফাইনেলি গহপুৰ পালোহি। আৰু লখিমপুৰৰ পৰা আমাৰ মানে ঢকুৱাখানাৰ পৰা গহপুৰলৈকে ৰাস্তাটো ভেকুলী ছালখনৰ দৰে ৰাস্তা, ওখ মাখ। তো সেনেকৈ আহি পালোহি এতিয়া মই গহপুৰ। আৰু ভাবিছিলোঁ ৰাতিপুৱাই আহিছোঁ বহুত কুঁৱলী পাম, কিন্তু কুঁৱলী বহুত ডাঠ কুঁৱলী নাই। এতিয়াহে অলপ গহপুৰতহে পাইছোঁ কুঁৱলী। অকলে মানুহজনী এৰি অকলে গুৱাহাটীলৈ যাত্ৰা কৰিছোঁ, তো মিছ কৰিছোঁ তাইক। আৰু ৰাস্তাটোৰ পৰিৱেশটো ধুনীয়া। এতিয়া ভাল ৰাস্তা পাম আৰু এইখিনি ৰাস্তা কিন্তু প্ৰায় ভেকুলী চালটো বুলিয়েতো ধৰিব পাৰে আৰু আপোনালোকে। ভেকুলী চালটোৰ দৰে ৰাস্তাৰে আহি এতিয়া মই পালোহি গহপুৰ। গতিকে ব'লক গৈ থাকোঁ আৰু জাৰ্ণিৰ অভিজ্ঞতা কৈ থাকিম, অকলে অহা অকলে যোৱা। তো ব'লক। আৰু গহপুৰৰ এইখিনি ঠাইৰ পৰা আমাৰ 4 লেন আৰম্ভ। ৰাইট ছাইডে আছে মোৰ অৰুণাচললৈ যোৱা ৰাস্তাটো আৰু চিধা আমি যাম গুৱাহাটী। আৰু এইখিনি জেগা মই আপোনালোকক বহুত ভাল লাগে, আগতেও ভিডিঅ'ত দেখাইছোঁ। আৰু আমাৰ বেক ছাইডে আছে এইখন আমাৰ লখিমপুৰ। আৰু এতিয়া ব'লক যাওঁ গুৱাহাটীলৈ চিধা। মই এতিয়া পালোহি বিশ্বনাথ চাৰিআলি। আৰু বিশ্বনাথ চাৰিআলিত মোৰ কাৰণে স্পেচিয়েল ঠাই। আৰু আপোনালোকৰ হয়তো মনত আছে বহুতে মোক এতিয়াও কমেণ্ট কৰে, এতিয়াও মোক কৰ্ণ বুলি মাতে। যিখন ধাৰাবাহিকত মই প্ৰথম লিড কেৰেক্টাৰ হিৰো হিচাপে অভিনয় কৰিছিলোঁ। আৰু সেই ধাৰাবাহিকখন আছিল ৰেঙনি চেনেলৰ কৰ্ণ অন্য এক মহাৰথী। আৰু সমীৰণ আছিল মোৰ চৰিত্ৰটো, যিটো চৰিত্ৰ আপোনালোকে বহুত বেছি মৰম দিছিল, যিটো চৰিত্ৰৰ কথা এতিয়াও বহুতে মোক মেছেজ কৰে, কমেণ্ট কৰে, বা যিটো নামেৰে এতিয়া মোক মাতে বহুতে। তো সেই ঠাইখিনি আচলতে সেই চিৰিয়েলখন মোৰ বিশ্বনাথ চাৰিআলিতে আৰম্ভ হৈছিল। আৰু তেতিয়া বিশ্বনাথ চাৰিআলি এই 4 লেনটো এইটো যে দেখিছে, এই 4 লেনটো তেতিয়া এখন পথাৰ আছিল, এইটো ৰাস্তা হোৱা নাছিল। এইটো ৰাস্তাৰ কাৰণে মানে কাম চলি আছিল আৰু বনাবৰ কাৰণে কেনেকৈ আহিব। ইয়াৰ ওচৰৰ মই যিঘৰ মানুহত আছিলোঁ তেওঁলোকৰ দাদাজনে মোক কৈছিলে এইফালেদি 4 লেনটো এনেকৈ এইটো বাইপাছ হ'ব, 4 লেন হৈ যাব। চ' সেইটো তেতিয়াৰ পৰা আজিলৈকে এতিয়া মই সেই 4 লেনটোৱেদি আহি আছোঁ। চ' মনত পৰিলে মোৰ কথাখিনি যে মই আপোনালোকক মোৰ মনৰ কথাটো শ্বেয়াৰ কৰোঁ। সঁচাকৈ এই বিশ্বনাথ চাৰিআলিৰ লগত এটা মানে বেলেগ এটা সম্পৰ্ক, খুবেই বেছি ভাল সম্পৰ্ক। আৰু এই মেমৰিটো মোৰ সদায় থাকিব। তো এইখিনি এৰিয়াতে মই ইফালৰ পৰা সিফালে আমি শ্বুটিং কৰি আছিলোঁ। আৰু আজি মই এবাৰ ভাবিছোঁ দেখাই দিওঁ, যেতিয়া পথাৰ আছিল মই শ্বুটিং কৰি থাকোঁতে, আৰু আজি এইটো সম্পূৰ্ণ 4 লেন হৈ মানে গঢ়ি উঠিলে। আৰু এতিয়া মই সেই 4 লেনেৰে আহি আছোঁ, আপোনালোকে এবাৰ চাওকচোন। চাওক কি সুন্দৰ পৰিৱেশ। আৰু তেতিয়া কৈছিলে আমি পথাৰ আছিলে, আমি তেতিয়া এই পথাৰৰ মাজে মাজে ক'ৰবাত ইফালৰ পৰা সিফালে ঘূৰি শ্বুটিং কৰি ফুৰিছিলোঁ। আৰু মই ভবা নাছিলোঁ সেইখিনি জেগা যে আজি এনেকুৱা হৈ যাব। আৰু আজি মই সেইটো ৰাস্তাৰে আহি মোৰ সেই দিনবোৰলৈ আচলতে মনত পৰি গ'ল, যিটো সময়ত আমাৰ বিশ্বনাথ চাৰিআলি সকলোৰে চিনাকি নাম অকণ শইকীয়া। মই তেওঁলোকৰ ঘৰতে আছিলোঁ। তেওঁলোকৰ সুসন্তান পিতিয়ে মোক সকলোবোৰ ঘূৰাই লৈ ফুৰিছিল বিশ্বনাথ চাৰিআলি। মই নাম ল'ব লাগিব, মোৰ বন্ধু নিপেও মোক সহায় কৰিছিল সেইখিনি সময়ত সেই জেগাখিনি চিনা পৰিচয় কৰি দিয়াত। আৰু আমাৰ গোটেই টীমটোক পৰিচালনা কৰি লৈ গৈছিল নিপে। আৰু চিৰিয়েলখন ডিৰেকশ্যন কৰিছিল আমাৰ সকলোৰে মৰমৰ জুলিয়াছ দা। যদিও জুলিয়াছ দা এতিয়া বৰ্তমান ইণ্ডাষ্ট্ৰীৰ লগত জড়িত খুব কম, কিন্তু আমাৰ খুব ভাল সম্পৰ্ক এটা আছিল।
আৰু সেই মেমৰিবোৰ লৈ লৈ আহি পালোহি মই এতিয়া চতিয়া জামুগুৰি। আৰু জামুগুৰিত দেখা পালোঁ এখন গাড়ীত গোটেই ৰাস্তাটো এনেকৈ ব্লক কৰি লৈ গৈ আছে এখন গাড়ীৰ ওপৰত গাড়ী এখন উঠাই। বেছি সময়ৰ কাৰণে মই গাড়ীখন পোৱা নাই, যদিও এই সময়ত যদি এখন এম্বুলেঞ্চ আহিলেহেঁতেন তেতিয়া কি হ'ল হয়। গতিকে এনেকুৱা ধৰণৰ গাড়ী নিবৰ কাৰণে বা এনেকুৱা বস্তুবোৰ মানে ৰাস্তাইদি যেতিয়া লৈ যায়, গোটেই ৰাস্তাটো ব্লক কৰি নিবলগীয়া হয়, তেতিয়া চাগে প্ৰশাসনৰ মানুহ এজনৰ লগত লৈ ল'ব লাগে বুলি মোৰ ধাৰণা হৈছিল, যাতে বা প্ৰশাসনৰ পৰা এটা পাৰ্মিশ্যন লৈ প্ৰশাসনে কেনেকুৱা ধৰণে নিবলৈ দিয়ে সেইটো চাগে লৈ ল'ব লাগে বুলি মোৰ ধাৰণা এটা হ'ল। সেইকাৰণে মই ভিডিঅ'টোৰ মাজতে মই এইটো বস্তু দেখাই দিলোঁ, কাৰণ যিহেতু এইটো এটা নেশ্যনেল হাইৱে বা এইটো 4 লেন, ইয়াতে ৰাস্তাটো এনেকৈ সম্পূৰ্ণ ৰাস্তাটো ব্লক কৰি এখন গাড়ী লৈ যোৱাটো চাগে, মই নাজানো, চাগে তেনেকুৱা কোনো ৰুল নাই বা নোৱাৰে। তো সেইকাৰণে মই বনালোঁ। বাকী আপোনালোকৰ ওপৰত মই এৰি দিছোঁ, আপোনালোকক মই দেখাইহে দিছোঁ যে এনেকুৱা হয়। গতিকে আপোনালোকে জনাব এনেকৈ নিব পাৰে নে নোৱাৰে আচলতে। বাকী এই সুন্দৰ পৰিৱেশ, এইখন হ'ল জীয়া ভৰলী নদী। জীয়া ভৰলী নদী এতিয়া প্ৰায় পানী শুকাইছে। মই আগতে যেতিয়া আহিছিলোঁ পূৰা ফুল পানী হৈ আছিল, আৰু এতিয়া বালি আৰু পানী সংমিশ্ৰণ হৈ আছে। আৰু এইবোৰত চাগে পিকনিকৰ কাৰণে বহুত মানুহ আহিব। খুব ধুনীয়া আচলতে মানে পৰিৱেশটো, সেইকাৰণে মই আপোনালোকক এবাৰ দেখালোঁ। আহি পাই গ'লোঁ, এতিয়া সময় হ'ল কিমান 11:18। আহি গুৱাহাটী পাই গ'লোঁ। মোৰ ঘৰ এতিয়া প্ৰথম ৰুমত ফ্ৰেছ হৈ লওঁগৈ প্ৰথম। চাওক এইটো মই গলিটো 10 দিনৰ পাছত আকৌ আহি পালোঁ মোৰ ঘৰ বাকৰি। আহি পাই গ'লোঁ ঘৰ, এতিয়া সোমাম। আজি 10 দিনৰ পাছত মই আকৌ আহিছোঁ। কিবা মানে বেলেগ লাগিছে। এতিয়া মোৰ শাকৰ খেতি যে কৰিছিলোঁ, শাকখিনি দেখাম কেনেকুৱা হৈ আছে, মোৰ গছ গছনিখিনিও দেখাম কেনেকুৱা হৈ আছে। প্ৰথমতে গাড়ীখন ৰখাই লৈ ৰ'ব। আৰু এইফালে বৰমায়ে একদম আগ্ৰহেৰে ৰৈ আছে মই আহিম বুলি। বহুদিন নাথাকিলে, বহুদিনৰ পাছত আহিলে বৰমায়ে মানে বহুত মানে হেৰি কৰি থাকে আৰু, যে ইমান দিন নাই, এতিয়া আহিলা, মানে বহুত মৰম আমাৰ প্ৰতি। তো সেইকাৰণে ভাল লাগে। আৰু এইফালে এয়া মোৰ শাক পাচলিখিনিও অলপ ওলাইছে, ডাঙৰ হৈছে। ঘৰ এইটো এতিয়া যাম ভিতৰলৈ। ভিতৰত চাগে বহুত লেতেৰা হৈ আছে, অলপ ঠিক ঠাক কৰি লওঁ। আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। থেংক ইউ। আৰু এতিয়া যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।